নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আমি ক্লাছসমূহ লৈ আছো অৰ্থনীতি বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত তোমালোকক পঢ়াই আছো আৰু আজি আমি অতি গুৰুত্বপূৰ্ণ এক অধ্যায়ৰ ওপৰত এই ক্লাছটো লম এই ক্লাছটো হয়তো দুটা ভাগত ভাগ কৰিব লাগিব কাৰণ পৰিসৰটো ইয়াৰ অলপ বহল হ'ব আজি আমি পঢ়িম ব্যস্তবাদী অৰ্থনীতি বুলিলেনো কি বুজা যায় সমষ্টিবাদী অৰ্থনীতিনো কি সেই বিষয়ে পঢ়িম ব্যস্তবাদী বা মাইক্ৰো ইকনমিক্স সমষ্টিবাদী বা ম্যাক্ৰো ইকনমিক্সৰ বিষয়ে পঢ়াৰ আগতে মই ক'ব বিচাৰিছো যে মাইক্ৰো ইকনমিক্স আৰু ম্যাক্ৰো ইকনমিক্স আসলতে হয় কি বা ই আহিল ক'ৰ পৰা আমি হয়তো মোৰ 2 নম্বৰ বা 3 নম্বৰ ক্লাছত আমি পঢ়িছিলো অৰ্থনীতি বিজ্ঞানৰ পৰিসৰৰ ওপৰত স্কোপ অফ ইকনমিক্স আৰু সেই স্কোপ অফ ইকনমিক্সৰ এটা পাৰ্ট আছিল সাবজেক্ট মেটাৰ অফ ইকনমিক্স আৰু তাত আমি পঢ়িছিলো ইকনমিক সাৰ্কেলৰ ওপৰত আৰু সেইখিনিতে আমি পাইছিলো যে আমাৰ যিমানখিনি অৰ্থনৈতিক কাৰ্যকলাপ আছে ইকনমিক এক্টিভিটিজ বিলাক আছে প্ৰডাকশন কনজাম্পশন ডিস্ট্ৰিবিউশন এক্সচেঞ্জ ইনভেষ্টমেন্ট ইন্টাৰনেশনাল ট্ৰেডৰ লগত থকা কিছুমান এক্টিভিটি পাব্লিক ফাইনেন্স পাব্লিক ডেপ্ট এই গোটেইখিনি যিবিলাক অৰ্থনৈতিক কাৰ্যকলাপ বুলি নামাকৰণ কৰা হয় এই সকলোবোৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিষয়ে অধ্যয়ন কৰাই আছিল অৰ্থনীতি বিজ্ঞানৰ মূল বিষয়বস্তু অৰ্থাৎ সাবজেক্ট মেটাৰ অফ ইকনমিক্স কি কৰে ইকনমিক এক্টিভিটিজ বিলাকৰ বিষয়ে অধ্যয়ন কৰে এতিয়া এই গুটি ইকনমিক যিখিনি এক্টিভিটিজ আছিলে যাক আমি সাবজেক্ট মেটাৰ বুলি কৈছিলো ইকনমিক্সৰ তাক আমি কি কৰিছো বৰ্ডলি দুটা ব্ৰাঞ্চত ভাগ কৰিছো অৰ্থাৎ আমি দুটা বহল ভাগত আমি কি কৰিছো দুটা বহল খণ্ডত আমি অৰ্থনীতি বিজ্ঞানৰ বিষয়বস্তুটো ভাগ কৰিছো আৰু তাৰে এটা নাম হৈছে মাইক্ৰো ইকনমিক্স আনটো নাম হৈছে ম্যাক্ৰো ইকনমিক্স অৰ্থাৎ এটাক আমি ব্যস্তবাদী অৰ্থনীতি বিজ্ঞান বুলি নামকৰণ কৰিছো আনটো ভাগক আমি সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ বুলি নামকৰণ কৰিছো তে ছাত্ৰ-ছাত্ৰীসকল যি মাইক্ৰো আৰু ম্যাক্ৰো হি বেলেগ একো নহয় আমাৰ অৰ্থনীতি বিজ্ঞানৰ বিষয়বস্তুৱে হয় অৰ্থনীতি বিজ্ঞানেনো কি বস্তু অধ্যয়ন কৰে কি বস্তু সাঙুৰি লয় সেই বিষয়বস্তু ইয়াৰ সাবজেক্ট মেটাৰক আমি বৰ্ডলি দুটা ব্ৰাঞ্চত ভাগ কৰিছো এটা আছে মাইক্ৰো আনটো হৈছে ম্যাক্ৰো আৰু এই দুয়োটা নাম মাইক্ৰো আৰু ম্যাক্ৰো এই দুয়োটা নাম পোন প্ৰথমে 1933 চনত অসলো ইউনিভাৰ্চিটিৰ প্ৰফেসৰ ৰেগনাৰ ফ্ৰিছে কি কৰিছিলে ডেভেলপ কৰিছিলে বা ইয়াক ইউজড কৰিছিলে তে গটিকে ছাত্ৰ-ছাত্ৰীসকল এই দুটা নাম পোন প্ৰথমে কোনে ব্যৱহাৰ কৰিছিলে বা কোনে ইয়াক ডেভেলপ কৰিছিলে ইয়াৰ ফাউণ্ডাৰ কোন বুলি ক'লে আমি ক'ব লাগিব ৰেগনাৰ ফ্ৰিছ ইয়াৰ পিছত কিন্তু মাইক্ৰো ইকনমিক্সৰ ক্ষেত্ৰত ফাউণ্ডাৰ বেলেগ হয় ম্যাক্ৰো ইকনমিক্সৰ ক্ষেত্ৰতো আমি বেলেগ পাম কিন্তু দুয়োটা শব্দ একেলগে কোনে ফাৰ্স্ট ডেভেলপ কৰিছিলে আৰু কিমান চনত ডেভেলপ কৰিছিলে এই বিষয়ে শৰ্ট কোৱেশ্চন আহে গতিকে মনত ৰাখিবা 1933 চনত অসলো ইউনিভাৰ্চিটিৰ ফেমাছ প্ৰফেসৰ ৰেগনাৰ ফ্ৰিছে এই দুইটা শব্দ মাইক্ৰো ইকনমিক্স আৰু ম্যাক্ৰো ইকনমিক্স কি কৰিছিলে ডেভেলপ কৰিছিলে বা ইয়াক প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে ছাত্ৰ-ছাত্ৰীসকল পঢ়াৰ সুবিধাৰ্থে মই এইটো ক্লাছত তোমালোকক অকল ব্যস্তবাদী অৰ্থনীতিৰ ওপৰত পঢ়াম অৰ্থাৎ মাইক্ৰো ইকনমিক্সনো কি ইয়াৰ পৰিসৰসমূহ কি আৰু ইয়াৰ গুৰুত্ব কি আৰু লগতে ইয়াৰ সীমাবদ্ধতা কি অৰ্থাৎ what do you mean by micro economics meaning পঢ়িম আমি আৰু ইয়াৰ ইম্পৰ্টেন্স পঢ়িম ইয়াৰ স্কোপ পঢ়িম আৰু শেষত আমি পঢ়িম ইয়াৰ লিমিটেশনস বিলাক গতিকে প্ৰথমতে চাও যে মাইক্ৰো ইকনমিক্স বুলিলে কি বুজা যায় মাইক্ৰো ইকনমিক্স আমি বুলিলে কি বুজু তে ইয়াৰ প্ৰথমটোৱে হ'ব যে মাইক্ৰো ইকনমিক্স যি শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে যি মাইক্ৰো শব্দটো উৎপত্তি হৈছে গ্ৰীক শব্দৰ পৰা যাক আমি মাইক্ৰস বুলি কওঁ তোমালকে স্পেলিংটো খুব মন দি চাবা মাইক্ৰো শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে গ্ৰীক শব্দৰ পৰা মাইক্ৰস MIKROS মাইক্ৰস যাৰ অৰ্থটো হৈছে স্মল অৰ্থাৎ সূক্ষ্ম
গতিকে অসমীয়াত যদি ক'বলৈ যাওঁ ই এটা গ্ৰীক শব্দ মাইক্ৰছৰ পৰা ই উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থটো হৈছে স্মল বা সূক্ষ্ম তো এই শব্দটো মাইক্ৰ শব্দটো ফাউণ্ডাৰ কোন বুলি ক'লে মাইক্ৰ ইকনমিক্সৰ ফাউণ্ডাৰ কোন বুলি ক'লে আমি ক'ব লাগিব যে ক্লাছিকেল ইকনমিক্সৰ আডাম স্মিথ আছিল আৰু নিউ ক্লাছিকেল ইকনমিক্সৰ আলফাৰ্ড মাৰ্শ্বেল আছিলে গতিকে ছাত্ৰ ছাত্ৰীসকল মাইক্ৰ ইকনমিক্স ইজ ডেট পাৰ্ট অফ ইকনমিক থিয়ৰী হুইচ ষ্টাডিজ দ্য বিহেভিয়াৰ অফ ইণ্ডিভিজুৱেল ইউনিটছ অফ এন ইকনমি অৰ্থাৎ অৰ্থনীতি যি আমাৰ ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ বিশ্লেষণৰ সেই অংশটোক বুজায় যি অংশই অৰ্থনীতি এখনৰ ব্যক্তি গোটৰ অৰ্থনৈতিক যি আচৰণ বিধি সেই আচৰণ বিধিৰ ওপৰত কি কৰে অধ্যয়ন কৰে অৰ্থাৎ সহজে যদি ক'বলৈ যাওঁ ব্যস্তবাদী অৰ্থনীতিয়ে এখন দেশৰ যি ব্যক্তিগোট আছে যিসকল ব্যক্তিগোট বুলি ক'লে আমি ইয়াত কি বুজো এজন ব্যক্তিক বুজা যায় এজন উপভোক্তা হ'ব পাৰে এজন উদ্যোগী হ'ব পাৰে এজন বিক্ৰেতা হ'ব পাৰে এজন উৎপাদক হ'ব পাৰে অৰ্থাৎ এজন ব্যক্তিৰ অৰ্থনৈতিক সিদ্ধান্ত নিৰ্ণয় কৰা এজন ব্যক্তিৰ যি অৰ্থনৈতিক আচৰণ সেই আচৰণ বিধি কি কৰে ব্যস্তবাদী অৰ্থনীতিয়ে অধ্যয়ন কৰে অৰ্থাৎ ই ব্যক্তি বিশেষক অধ্যয়ন কৰে ব্যস্তবাদী অৰ্থনীতি বিজ্ঞান যাৰ নামটোৰ পৰা আমি বুজিছোঁ ব্যস্তবাদী শব্দটো ব্যক্তিৰ পৰা আহিছে ব্যক্তি বিশেষৰ পৰা আহিছে অৰ্থাৎ ই অৰ্থনীতিখনত থকা ব্যক্তিসকলৰ অৰ্থনৈতিক আচৰণৰ কি কৰে অধ্যয়ন কৰে উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ যে ইয়াত এজন ব্যক্তিৰ আয়ৰ বিষয়ে অধ্যয়ন কৰে যাক আমি ইণ্ডিভিজুৱেল ইনকাম বুলি কওঁ এজন ব্যক্তিৰ উৎপাদনৰ বিষয়ে অধ্যয়ন কৰে এটা দ্ৰব্যৰ দৰৰ বিষয়ে অধ্যয়ন কৰে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল মাইক্ৰ ইকনমিক্সে আমাৰ গোটেই অৰ্থনীতি বিজ্ঞানৰ যিমানবিলাক অৰ্থনৈতিক কাৰ্যকলাপ আছে সেই অৰ্থনৈতিক কাৰ্যকলাপসমূহক ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত ভাগ কৰে স্মল পাৰ্টত ই ডিভাইড কৰে তাৰ পিছত ই কি কৰে অধ্যয়ন কৰে গতিকে আমি এনেদৰেও কথাষাৰ ক'ব পাৰোঁ যে এখন অৰ্থনীতিত সিদ্ধান্ত নিৰ্ণয় কৰিব পৰা ব্যক্তিগোটৰ যি অৰ্থনৈতিক কাৰ্যকলাপসমূহ তাক ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত বিভক্ত কৰি যি বিষয়ে অধ্যয়ন কৰে সেই বিষয়ক আমি কওঁ ব্যস্তবাদী অৰ্থনীতি বিজ্ঞান গতিকে ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ বিষয়ে আমাৰ এজন অৰ্থনীতিবিদ যাক আমি ৱল্ডিং বুলি কওঁ তেখেতে কৈ গৈছিল যে মাইক্ৰ ইকনমিক্স ইজ দ্য ষ্টাডি অফ পাৰ্টিকুলাৰ ফাৰ্ম পাৰ্টিকুলাৰ হাউচহোল্ড ইণ্ডিভিজুৱেল প্ৰাইচ ৱেজ ইনকাম ইণ্ডাষ্ট্ৰি এণ্ড পাৰ্টিকুলাৰ কমডিটি অৰ্থাৎ ইয়াত আমি কি দেখিছোঁ যে ব্যস্তবাদী অৰ্থনীতি বিজ্ঞান বা মাইক্ৰ ইকনমিক্সত কি হয় আমাৰ সিদ্ধান্ত নিৰ্ণয়কাৰী যিসকল ব্যক্তি আছে যাক আমি উপভোক্তা বুলিও ক'ব পাৰোঁ এজন উৎপাদকো হ'ব পাৰে এজন বিনিয়োগকাৰী হ'ব পাৰে তেওঁলোকৰ যিখিনি অৰ্থনৈতিক আচৰণ বিধি সেই অৰ্থনৈতিক আচৰণ বিধিসমূহক কি কৰে ব্যক্তি বিশেষে অধ্যয়ন কৰে গতিকে ব্যস্তবাদী অৰ্থনীতি বা মাইক্ৰ ইকনমিক্সত আমি সকলোবোৰ বস্তু কি কৰা হয় ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত অধ্যয়ন কৰা হয় গতিকে ই এগ্ৰিগেট নহয় ই সামগ্ৰিক নহয় ই সদায় কি হ'ব সিলেক্টিভ হ'ব অৰ্থাৎ ইয়াক কি কৰিম আমি সিলেক্ট কৰিম অৰ্থাৎ যদি মই ইয়াত উদাহৰণ এটা দিব বিচাৰিছোঁ যে এটা শ্ৰেণীত যদি এই উদাহৰণটো মই এটা ক্লাছৰুমলৈ টানি আনিব বিচাৰোঁ আৰু যদি বুজাবলৈ যাওঁ এনেধৰণে যে এটা শ্ৰেণীত সাপোজ 20 জন
শিক্ষাৰ্থী আছে আৰু মই যদি প্ৰত্যেকজন শিক্ষাৰ্থীক মাতি পেলাই সুধো ছাত্ৰ ছাত্ৰীসকলক মাতি পেলাই সুধো যে তোমাৰ প্ৰবলেম কি হৈছে তুমি কেনেকৈ পঢ়া কিমান সময়ত উঠি পঢ়া বা তুমি কোনখন কিতাপ পঢ়িছা তুমি কি বিষয়ত অসুবিধা পাইছা তে এজনকে যেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিম তেওঁলোকৰ সুবিধাসমূহ জানিম তেওঁলোকৰ অসুবিধাসমূহ জানিম তে তাক কোৱা হ'ব আমি অৰ্থনীতি বিজ্ঞানত কম ব্যস্তবাদী অৰ্থনীতি অৰ্থাৎ মই গোটেই ক্লাছটোক সৰু সৰু ভাগত ভাগ কৰি দিছোঁ অৰ্থাৎ এজনকে মই কি কৰিছোঁ ব্যক্তি বিশেষে কি কৰিছোঁ অধ্যয়ন কৰিছোঁ ঠিক তেনেদৰে আমি যদি অৰ্থনীতিখনকো সৰু সৰু ভাগত ভাগ কৰি দিওঁ এজন ব্যক্তিক যদি আমি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়া তাক আমি ব্যস্তবাদী অৰ্থনীতি বিজ্ঞান বুলি কম আৰু এই যে আচৰণ বিধিখিনি আমাৰ অৰ্থনৈতিক আচৰণ বিধিখিনি ব্যক্তিসকলৰ সেই আচৰণ বিধিখনৰ দুটা বজাৰত আমি অধ্যয়ন কৰোঁ এখন বজাৰক আমি কওঁ যিখন আমি কমোডিটি মাৰ্কেট বুলি কওঁ বা প্ৰডাক্ট মাৰ্কেট বুলি কওঁ উৎপাদন বজাৰ আৰু এখন হৈছে উপাদানৰ বজাৰ বা ফেক্টৰ মাৰ্কেট আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মই ব্যস্তবাদী অৰ্থনীতিৰ পৰিসৰটো ক'ব পাৰোঁ অৰ্থাৎ মাইক্ৰ' ইকনমিক্সৰ স্ক'পটোনো কি তে মাইক্ৰ' ইকনমিক্সৰ স্ক'প বা ই কি সাঙুৰি লয় ই কি মানে অধ্যয়ন কৰে তে এই প্ৰশ্নটোৰ উত্তৰটো দিবলৈ গ'লে আমি ক'ব লাগিব যে স্ক'প অফ ইকনমিক্সক আমি বৰ্ডলি কি কৰিছোঁ তিনিটা ভাগত ভাগ কৰিছোঁ প্ৰথমটো হৈছে থিয়ৰী অফ প্ৰডাক্ট প্ৰাইচিং বা কমোডিটি প্ৰাইচিং অৰ্থাৎ যাক আমি কওঁ যে উৎপাদনৰ দৰ তত্ত্ব আৰু এটা হৈছে থিয়ৰী অফ ফেক্টৰ প্ৰাইচিং অৰ থিয়ৰী অফ ডিষ্ট্ৰিবিউশ্যন যাক আমি কওঁ উপাদানৰ দৰ তত্ত্ব বা আমাৰ বিতৰণৰ তত্ত্ব আৰু শেষৰটো হৈছে থিয়ৰী অফ ইকনমিক্স ৱেলফেয়াৰ অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ কল্যাণ অৰ্থাৎ কল্যাণকামী অৰ্থনীতি হৈছে ইয়াৰ আন এটা পৰিসৰ আৰু এই পৰিসৰসমূহ যদি আমি এটাকে যদি আজি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়া আমি প্ৰথমটো তত্ত্ব পাইছিলোঁ উৎপাদনৰ দৰ তত্ত্ব তাক আমি আকৌ দুটা শ্ৰেণীত ভাগ কৰিছোঁ এটা হৈছে চাহিদা তত্ত্ব এটা হৈছে যোগান তত্ত্ব এটা হৈছে ডিমাণ্ড থিয়ৰী আৰু এটা হৈছে ছাপ্লাই থিয়ৰী এই ডিমাণ্ড থিয়ৰী আৰু ছাপ্লাই থিয়ৰীত আমি কি পঢ়োঁ যে চাহিদাৰ ক্ষেত্ৰত কি আচৰণ বিধি আছে তাত আমি পঢ়োঁ ইলাষ্টিচিটি অফ ডিমাণ্ড চাহিদাৰ স্থিতিস্থাপকতাসমূহ পঢ়োঁ দৰৰ লগত চাহিদাৰ কি সম্পৰ্ক চাহিদা বিধি কি সেই বিষয়ে পঢ়োঁ ঠিক তেনেদৰে আমাৰ যি যোগান তত্ত্ব সেই যোগান তত্ত্বৰ ক্ষেত্ৰতো আমি পঢ়োঁ যে ইয়ে দৰৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে যোগানৰ যি বিধি কি ঠিক তেনেদৰে যোগানৰ লগত আমাৰ স্থিতিস্থাপকতা তে অৰ্থাৎ যি উৎপাদনৰ দৰ তত্ত্ব আছিল তাত আমি কি পঢ়োঁ যে উৎপাদিত দ্ৰব্য আৰু সেৱাৰ দৰসমূহ কিদৰে নিৰ্ধাৰিত হ'ব চাহিদা আৰু যোগানৰ জৰিয়তে দৰসমূহ আমি কিদৰে নিৰ্ধাৰণ কৰিম ইয়াৰ বিষয়ে আমি উৎপাদনৰ দৰ তত্ত্বৰ ওপৰত অধ্যয়ন কৰে ঠিক তেনেদৰে ই ফেক্টৰ প্ৰাইচিং থিয়ৰী অৰ্থাৎ আমাৰ যিখিনি উৎপাদনৰ কাৰণে উপাদানৰ প্ৰয়োজন সেই উপাদানসমূহৰ ক্ষেত্ৰত আমি কি কৰোঁ দৰ কিদৰে নিৰ্ধাৰিত হ'ব আৰু সেই উপাদানৰ পূৰ্ণ নিয়োগ কি হ'ব কেনেকৈ কৰা হ'ব অৰ্থাৎ আমি প্ৰাইচিং কেনেকৈ কৰিম ফেক্টৰসকলক আমি জানো যে আমাৰ 4 ফেক্টৰছ অফ প্ৰডাকশ্যন আছে লেণ্ড লেবাৰ কেপিটেল অৰ্গেনাইজেশ্যন লেণ্ড ভূমিয়ে নিজৰ সেৱা আগবঢ়োৱাৰ কাৰণে আমি ভূমিক এটা কি দিওঁ ৰিৱাৰ্ড দিওঁ যাক আমি খাজানা বা ৰেণ্ট বুলি কওঁ ঠিক তেনেদৰে লেবাৰে নিজৰ কামখিনি কৰাৰ বাবে লেবাৰক আমি শ্ৰমিকসকলক আমি এটা তাৰ বিনিময়ত এটা মজুৰি দিয়া হয় ঠিক তেনেদৰে কেপিটেলে যিটো সেৱা আগবঢ়ায় তাৰ কাৰণে আমি কেপিটেলক কি দিওঁ ৰিৱাৰ্ড হিচাপে ইণ্টাৰেষ্ট বা সুতৰ হাৰ আৰু যি সংগঠন আমাৰ থাকে আমাৰ যি অৰ্গেনাইজেশ্যন থাকে তাৰ বিনিময়ত আমি কি দিওঁ অৰ্গেনাইজেশ্যনক লাভ দিওঁ বা প্ৰফিট দিওঁ তে এইখিনি কিদৰে নিৰ্ধাৰণ কৰা হ'ব আমি ফেক্টৰসকলক কেনেকৈ দৰ নিৰ্ধাৰণ কৰিম ফেক্টৰ প্ৰাইচিং কেনেকৈ কৰিম সেই বিষয়ে মাইক্ৰ' ইকনমিক্সে কি কৰে অধ্যয়ন কৰে আৰু যি আমাৰ লাষ্টৰ স্ক'পটো আছিলে যে থিয়ৰী অফ ইকনমিক ৱেলফেয়াৰ অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ যি
কল্যাণৰ ক্ষেত্ৰত থকা তত্ত্ব আৰু ইয়াত কি কৰা হয় যে আমাৰ যিখিনি সীমিত সম্পদ আছে সেই সীমিত সম্পদখিনিক আমি কিদৰে ব্যৱহাৰ কৰিম যাতে সি আমাৰ অসীম অভাৱবোৰ পূৰণ কৰে তাৰ বিষয়ে অধ্যয়ন কৰে লগতে ৰিসোৰ্স এলোকেশন আমাৰ সম্পদসমূহৰ আবণ্টন কিদৰে কৰা হ'ব আৰু এই ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰশ্নসমূহ যেনেকৈ হোৱাট টু প্ৰডিউচ কি উৎপাদন কৰিব লাগিব কেনেকৈ কৰিব লাগিব কাৰ বাবে কৰিব লাগিব আৰু কিমান পৰিমাণত কৰিব লাগিব কেতিয়া কৰিব লাগিব এনেকুৱা ধৰণৰ যি আমাৰ ইকোনমিক প্ৰবলেমছ আছিল যি আমাৰ স্কাৰচিটি অফ ৰিসোৰ্সৰ লগত জড়িত হৈ আছিল সেই সমূহৰ বিষয়ে কি কৰে ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানে অধ্যয়ন কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এইখিনিৰ পৰা বুজিলো যে ব্যস্তবাদী অৰ্থনীতি বিজ্ঞান অতিকে গুৰুত্বপূৰ্ণ এক বিষয় যিয়ে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কাৰ্যকলাপসমূহ কিদৰে সংঘটিত হৈ আছে আৰু ব্যক্তিসকলৰ যি অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা ব্যক্তিসকলৰ যি অৰ্থনৈতিক আচৰণ বিধি সেইসমূহৰ বিষয়ে পুংখানুপুংখভাৱে ই কি কৰে অধ্যয়ন কৰে ই গোটেই অৰ্থনীতি বিজ্ঞানৰ বিষয়বস্তুখিনি কি কৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত ভাগ কৰি ই আমাৰ যি সিদ্ধান্ত গ্ৰহণকাৰী ব্যক্তিসকলৰ অৰ্থনৈতিক আচৰণসমূহক অতি পুংখানুপুংখভাৱে আলোচনা কৰে তো ইয়াৰ যদি আমি গুৰুত্ব বুলি ক'বলৈ যাওঁ ইম্পৰ্টেন্সখিনি যদি পঢ়িবলৈ যাওঁ ইম্পৰ্টেন্সৰ ক্ষেত্ৰত দেখোঁ যে সঁচাকৈ আমি কি কৰিব পাৰোঁ এই ব্যস্তবাদী অৰ্থনীতিৰ জৰিয়তে আমি এখন অৰ্থনীতিৰ যি কৰ্ম যি অৰ্থনীতিখন কিদৰে পৰিচালিত হৈ আছে ইয়াৰ যিখিনি উপাদান আছে উৎপাদনৰ ক্ষেত্ৰত যিখিনি আমাৰ ফ্যাক্টৰছ আছে সেইখিনি কিদৰে কাম কৰি আছে কেনেদৰে আমাৰ সীমিত সম্পদসমূহক আমি ব্যৱহাৰ কৰি পালে আমাৰ অসীম অভাৱসমূহ পূৰণ কৰি আছো অৰ্থাৎ এক কথাত ক'বলৈ গ'লে ব্যস্তবাদী অৰ্থনীতিৰ জৰিয়তে আমি এখন অৰ্থনীতি কিদৰে পৰিচালিত হৈ আছে সেই বিষয়ে কি পাব পাৰো শুদ্ধ জ্ঞান অৰ্জন কৰিব পাৰো ঠিক তেনেদৰে এই ব্যস্তবাদী অৰ্থনীতিৰ সহায়ত আমি সমষ্টিবাদী অৰ্থনীতিৰ বিষয়ে বুজি পাব পাৰো অৰ্থাৎ যেহেতু ইয়াত আমি ক্ষুদ্ৰ ক্ষুদ্ৰকে অধ্যয়ন কৰো গতিকে ই ক্ষুদ্ৰ ক্ষুদ্ৰ অধ্যয়নে ইণ্ডিভিজুৱেল লেভেল ষ্টাডিজে আমাক এজ এ হোল ষ্টাডিজখিনি অধ্যয়ন কৰিবলৈ যথেষ্ট সহায় কৰি দিয়ে ঠিক তেনেদৰে ই এখন প্ৰতিষ্ঠান এখন ফাৰ্মে যি সমস্যাসমূহ সন্মুখীন হৈ আছে তাক বিশেষভাৱে সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰে লগতে ব্যস্তবাদী অৰ্থনীতিৰ জৰিয়তে আমি কি কৰিব পাৰো কিদৰে আমাৰ স্যাটিসফ্যাকশন বিলাক পুৰাব পাৰো আমাৰ যেনেকৈ ওয়েলফেয়াৰ ইকনমিক্সৰ ক্ষেত্ৰত ই কি কৰে যথেষ্ট সহায় কৰে অৰ্থাৎ আমি ওয়েলফেয়াৰ ইকনমিক্সৰ যিখিনি চলক আছে যিখিনিৰ জৰিয়তে আমি কি কৰিব পাৰো আমি অধ্যয়ন কৰা হয় যে কিদৰে আমাৰ সীমিত সম্পদখিনিক আমি আটমষ্ট লেভেলত ম্যাক্সিমাম লেভেলত ব্যৱহাৰ কৰি আমাৰ অসীম অভাৱবোৰ পূৰণ কৰিব পাৰি যাৰ জৰিয়তে আমাৰ অৰ্থনীতিখনৰ কি হয় কল্যাণ বৃদ্ধি পায় তাৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰতো কি কৰে ব্যস্তবাদী অৰ্থনীতিয়ে সহায় কৰে ইয়াৰ বাহিৰেও আমি দেখিছো যে it tells how millions of consumer and producer take decisions about the allocation of productive resources among millions of goods and services অৰ্থাৎ ই কিদৰে বিভিন্ন দ্ৰব্য আৰু সেৱা উৎপাদনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উপভোক্তা আৰু উৎপাদকে সিদ্ধান্ত যিখিনি গ্ৰহণ কৰিব লাগে সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যস্তবাদী অৰ্থনীতিয়ে সহায় কৰে ঠিক তেনেদৰে মাৰ্কেট মেকানিজমৰ ক্ষেত্ৰত ই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে অৰ্থাৎ ইট এক্সপ্লেইন হাউ through market mechanism goods and services produced in the community are distributed অৰ্থাৎ যিটো আমাৰ বজাৰ যি কৌশল সেই বজাৰ যি টেকনিক সেই বজাৰ কৌশলৰ জৰিয়তে কিদৰে উৎপাদিত দ্ৰব্য সেৱাসমূহ ভালদৰে ডিস্ট্ৰিবিউট কৰিব পৰা যায় তাৰ বিষয়েও ব্যস্তবাদী অৰ্থনীতিয়ে আমাক জ্ঞান দিয়ে ইয়াৰ উপৰিও আমি দৰসমূহ কিদৰে নিৰ্ধাৰণ কৰিম সেই ক্ষেত্ৰত লগতে
আমাৰ যি কনজাম্পশ্যন আৰু প্ৰডাকশ্যনৰ ক্ষেত্ৰত কিদৰে আমি ইফিচিয়েঞ্চি লেভেল আমি এটেইন কৰিব পাৰোঁ সেই ক্ষেত্ৰতো কি কৰে ব্যস্তবাদী অৰ্থনীতিয়ে যথেষ্ট সহায় কৰে আৰু শেষত চবতকৈ ডাঙৰ ইম্পৰ্টেঞ্চটো হৈছে ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ সেইটো হৈছে যে ব্যস্তবাদী অৰ্থনীতিয়ে কি কৰে ইকনমিক পলিচিবিলাক কি কৰে লোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে ইকনমিক পলিচিসমূহ কিদৰে ল'ম কোনখিনি ইকনমিক পলিচি ইফিচিয়েণ্ট হ'ব এই ক্ষেত্ৰত ব্যস্তবাদী অৰ্থনীতিয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ দুটা অল্টাৰনেটিভ নামো আছে এটা হৈছে প্ৰাইচ থিওৰি যাক আমি দৰ তত্ত্ব বুলি কওঁ ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানক দৰ তত্ত্ব বুলি এই কাৰণে কোৱা হয় কাৰণ ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰোঁ দৰসমূহ নিৰ্ধাৰণ কৰা হয় ব্যস্তবাদী অৰ্থনীতিয়ে কি কৰে চাহিদা আৰু যোগানৰ সহায়ত দৰসমূহ কি কৰে নিৰ্ধাৰণ কৰে ইয়াক পাৰ্চিয়েল ইকুইলিব্ৰিয়াম এনালাইচিছ বুলিও কোৱা হয় অৰ্থাৎ আংশিক ভাৰসাম্যৰ কি কৰা হয় বিশ্লেষণ বুলিও কোৱা হয় এই কাৰণে কয় কাৰণ ব্যস্তবাদী অৰ্থনীতি বিজ্ঞান কিহৰ ওপৰত বেছড হৈ আছে এটা গুৰুত্বপূৰ্ণ অভিধাৰণা সেইটো হৈছে চেটেৰিছ পেৰিবাছ অৰ্থাৎ অন্যান্য সকলো অপৰিৱৰ্তিত থকা অৱস্থাত হে ই কিবা এটা বস্তু অধ্যয়ন কৰে সেইবাবে ইয়াক কি কৰা হয় পাৰ্চিয়েল ইকুইলিব্ৰিয়াম এনালাইচিছ বুলিও কোৱা হয় আৰু ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ প্ৰধান উদ্দেশ্যটোৱে হৈছে স্যাটিসফ্যাকশন অৰ্থাৎ সন্তুষ্টি অৰ্জন কৰা ই সন্তুষ্টি অৰ্জন কৰা ইয়াৰ প্ৰধান উদ্দেশ্য এই কাৰণে কাৰণ ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানখন কিহৰ ওপৰত প্ৰতিষ্ঠিত ই ধৰি লয় যে আমাৰ অৰ্থনীতিখনত যিমানবোৰ সম্পদ আছে যিমানবোৰ টেকনলজি আছে সকলোবোৰৰ পূৰ্ণ নিয়োগ হৈছে বুলি অৰ্থাৎ ফুল এমপ্লয়মেণ্ট অফ দি ৰিচোৰ্চেছ যেহেতু ফুল এমপ্লয়মেণ্ট হৈ আছে ৰিচোৰ্চৰ গতিকে ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ প্ৰধান উদ্দেশ্যটোৱে হৈছে সৰ্বাধিক পৰিমাণৰ সন্তুষ্টি অৰ্জন কৰা আৰু ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ প্ৰধান ইনষ্ট্ৰুমেণ্ট বা টুল বুলি ক'বলৈ হ'লে আমি কি ক'ম চাহিদা আৰু যোগান ছাত্ৰ ছাত্ৰীসকল শেষত যদি মই ইয়াৰ সীমাবদ্ধতাক এটা উনুকিয়াই দিওঁ আৰু যিহেতু সকলো বস্তুতে আমাৰ কি কৰা হয় কিছুমান ক্ৰিটিসিজম থাকে আহুৱা থাকে গতিকে ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ ক্ষেত্ৰতো যদিও ইমান গুৰুত্বপূৰ্ণ এটি বিষয় তথাপিতো ইয়াৰ কিছুমান আহুৱা আছে তো ইয়াৰ লিমিটেশনখিনি হ'ল প্ৰথমটো লিমিটেশনে হ'ব যেহেতু ই সূক্ষ্ম ভাৱে অৰ্থনীতি বিজ্ঞানৰ বিষয়বস্তুসমূহ অধ্যয়ন কৰে গতিকে আমি ইয়াক এজ এ হোল গোটেই ইকনমিখনৰ কাৰণে কি ক'ব নোৱাৰো সুইটেবল বুলি ক'ব নোৱাৰো বা ইয়াক উপযুক্ত বুলি ক'ব নোৱাৰো ঠিক তেনেদৰে ই কিছুমান আনৰিয়েলিষ্টিক এজাম্পচনৰ ওপৰত ভিত্তি হৈ আছে আনৰিয়েলিষ্টিক বুলি এই কাৰণে কোৱা হৈছে কাৰণ ই পাৰফেক্ট কম্পিটিশন এজিউম কৰি থৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ এখন আছে বুলি কৈছে যিখন এখন ইমাজিনেৰী মাৰ্কেট যিখন একচুৱেলি পৃথিৱীত কি নহয় এক্সিষ্ট হৈ নাথাকে গতিকে এনেকুৱা এখন বজাৰ আছে বুলি ধৰি লৈছে ব্যস্তবাদী অৰ্থনীতিয়ে গতিকে ইয়াৰ ক্ষেত্ৰত সেইখিনি আখুৱাহ আছে লগতে ই ফুল এমপ্লয়মেণ্ট এজিউম কৰি লৈছে কিন্তু আমি জানো যে ফুল এমপ্লয়মেণ্ট সিচুৱেশ্যনটো সম্পূৰ্ণৰূপে বিশ্বাস গ্ৰহণ কৰিব পৰা এটা অভিধাৰণা নহয় ঠিক তেনেদৰে ই কি কৰা হয় ইয়াৰ জৰিয়তে আমি কিছুমান ইকনমিক প্ৰবলেম ডিসকাস কৰিব নোৱাৰো যেনে ধৰণে আমাৰ মানিটাৰী পলিচি যিখিনি আমাৰ ফিস্কেল পলিচি আছে যেনেকৈ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত সমস্যা যিখিনি সৃষ্টি হয় সেইখিনিৰ বিষয়েও ব্যস্তবাদী অৰ্থনীতিৰ জৰিয়তে অধ্যয়ন কৰিব নোৱাৰি গতিকে ছাত্ৰ ছাত্ৰীসকল ব্যস্তবাদী অৰ্থনীতি বিজ্ঞান বা যাক আমি মাইক্ৰো ইকনমিক্স বুলি কৈছো ইয়াৰ নামটোৰ পৰাই আমি ইয়াৰ ডেফিনেশ্যনটো মনত ৰাখিবলৈ চেষ্টা কৰিবা যে ই আমাৰ অৰ্থনীতি এখনৰ সিদ্ধান্ত নিৰ্ণয়কাৰী গোটসমূহৰ
যিখিনি অৰ্থনৈতিক আচৰণ বিধি তাক সূক্ষ্ম ভাগত বিভক্ত কৰি তাক পুংখানুপুংখভাৱে ই কি কৰে অধ্যয়ন কৰে অৰ্থাৎ ব্যক্তি বিশেষক অধ্যয়ন কৰাকে ব্যস্তবাদী অৰ্থনীতি বিজ্ঞান বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি পঢ়িলো ব্যস্তবাদী অৰ্থনীতি বিজ্ঞান কাক বোলে ইয়াৰ পৰিসৰ কি ইয়াৰ গুৰুত্ব কি আৰু ইয়াৰ কিছুমান আখুৱা ইয়াৰ পিছৰ ক্লাছত আমি পঢ়িম সমষ্টিবাদী অৰ্থনীতি বুলিলেনো কি বুজা যায় গতিকে এই কন্তে মই আজি আমাৰ মোৰ এই ক্লাছটো সমাপ্তি বুলি ঘোষণা কৰিছো ধন্যবাদ